আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। এইটো ভিডিঅ'ত আমি তোমালোকৰ এ লেটাৰ টু গড চেপ্টাৰটোৰ টেক্সচুৱেল কুৱেশ্যন এনচাৰ বা মানে টেক্সটবুকত যি কুৱেশ্যন এনচাৰ আছে সেইটো প্ৰথমতে চাবলৈ গৈ আছো। প্ৰথম কুৱেশ্যনটো আছে হোৱাট ডিড লেঞ্চো হোপ ফৰ এণ্ড ৱাই? লেঞ্চোৱে কিহৰে আশা কৰিছিলে আৰু কিয়? Lencho hoped for a good rain or at least a shower for his field of ripe corn. লেঞ্চৰ খেতিত গোমধানটো যেতিয়া হাৰ্ভেষ্ট কৰা সময় গোমধানটো কাটা সময় হৈ আছিলে তেতিয়া সি হোপ কৰিছিলে যে এবাৰ যদি বৰষুণটো দি দিয়ে তেতিয়া হাৰ্ভেষ্টটো আৰু বেছি ভাল হৈ পৰিব। He hoped for this because his crops were ready for harvest and needed water to ensure a good yield. ভাল এটা হাৰ্ভেষ্ট দিবলৈ কাৰণে ভাল এটা বৰষুণ এটা হোপ কৰি আছিলে। Question number 2, what did Lencho say the raindrops were like new coins? Raindrops were like new coins. Raindrop to new coin বুলি কিয় ক'লে? যেনেকৈ ডাঙৰটো 10 cents আৰু সৰুটো 5 cents বুলি তেনেকুৱা কৈ আছিলে। কিয় কোৱা হৈছিলে? Lencho compared the raindrop to a new coins because the rain was essential for a good harvest. মানে যদি বৰষুণ দিয়ে আৰু বৰষুণ যেতিয়া হাৰ্ভেষ্টটোক মানে ক্ৰপটোক লাগে ঠিক আছে তেতিয়া ক্ৰপটোৱে আৰু বেছি ভাল হাৰ্ভেষ্টটো দিব। মানে এটোপাল বৰষুণে তাৰ হাৰ্ভেষ্টটো আৰু বঢ়াই দিব ঠিক আছে সেইকাৰণে তাক নিউ কইন বুলি কোৱা হৈছিলে। He believed that a successful crop would bring him prosperity and money, calling the big drop 10 cents pieces and the little one 5s. ঠিক আছে যদি বৰষুণটো দিয়ে তেতিয়া তাৰ হাৰ্ভেষ্টটো ভাল হৈ পৰিব আৰু সেইকাৰণে তাক এটা পইচাৰ নিচিনা বা চিক্কা পইচাৰ নিচিনা এটা কাউণ্ট কৰা হৈছিলে। Question number 3, how did the rain change what happened to Lencho's field? বৰষুণে কি ধৰণে বদলি হৈ গ'ল আৰু লেঞ্চৰ ফিল্ডত মানে খেতিত কি ইম্পেক্ট পৰিলে তাৰ? What happened to Lencho's field? Suddenly a strong wind began to blow. একেবাৰে বৰষুণ দিওঁতে strong wind বতাহ আহিব ধৰিলে and along with the rain very large hailstone began to fall. শিল বৃষ্টি হ'ব ধৰিলে বৰষুণৰ লগে লগে। The hailstorm lasted for an hour and completely destroyed the corn. ঠিক আছে গোমধানটো গোটেইখিনি ধ্বংস কৰি দিলে hailstorm শিল বৃষ্টিয়ে। Not a leaf remained on the tree. এটাও পাত গছত নাথাকিলে মানে গোটেই সৰি গ'ল। And the flowers were gone from the plants. ঠিক আছে ফুলখিনি যি প্লান্টত লাগি আছিলে সেইটো সৰি গ'ল। Question number 4, what were Lencho's feeling when the hail stopped? যেতিয়া বৰষুণটো ৰখি গ'ল বা যেতিয়া শিল বৃষ্টি হোৱাটো ৰখি গ'ল তেতিয়া লেঞ্চৰ কি ভাৱনা আছিলে কি ফিলিং আছিলে? When the hail stopped, Lencho's soul was filled with sadness. ঠিক আছে লেঞ্চৰ একেবাৰে sad হৈ গ'ল আৰু he stood in the middle of the field and told his sons that even a plague of locust would have left more than the hail did. ঠিক আছে যে ফিল্ডৰ মাজত থিয় হৈ কিনে সি নিজৰ ল'ৰা ছোৱালীক ক'ব ধৰিলে যে যদিও কীট পতংগই এটেক কৰা হ'লে গোমধানক বা তাৰ ফিল্ডত যি ক্ৰপ আছিলে তাত সেইটো অৱস্থাটো অকণমানি কিবা এটাটো ৰৈ গ'ল হ'লে কিন্তু শিল বৃষ্টি হোৱাৰ কাৰণে ইমানেই ধ্বংস হ'ল যে একোকে নাথাকিলে ঠিক আছে he felt they would have no corn that year and might go hungry. আৰু হাংৰিকে থাকিবলগীয়া হৈ যাব এই গোটেই বছৰটো কিয় সিহঁতৰ ওচৰত কৰ্ণটো নাথাকিব আৰু গোমধানটো নাথাকিব যি খাবলৈ কাৰণে বা বেছি কিনে কিবা বেলেগ বস্তু কিনিবৰ কাৰণে ইউজ কৰা হৈছিলে সেইটো নাথাকিব। Question number 5, who or what did Lencho have faith in? What did he do? লেঞ্চৰ কিহৰ ওপৰত বিশ্বাস আছিল বা ভৰসা আছিল আৰু সি কি কৰিলে? Lencho had firm faith in God. Firm faith মানে এটা বেছি বহুত strong faith আছিলে ঠিক আছে he believed that God's eyes sees everything. লেঞ্চই ভাবিছিলে যে ভগৱানৰ চকুৱে প্ৰত্যেক বস্তুটো দেখিব পাৰে। Then what in deep in one's conscience, ঠিক আছে মনত যিকোনো মানুহে ভাবে সেইটো ভগৱানে দেখিব পাৰে বুলি সি ভাবিছিলে সি বিশ্বাস কৰিছিলে। Because of this faith he wrote a letter to God asking for 100 pesos to sow his field again and live until the next crop. ঠিক আছে এতিয়া সি কি কৰিলে তাৰ বিশ্বাস আছিলে ভৰসা আছিলে ভগৱানৰ ওপৰত সেইকাৰণে আৰু সি ভাবিছিলে যে তাৰ ওচৰত যি নষ্টটো হৈছে তাৰ ফিল্ডত যি নষ্ট হৈছে সেইটো ভগৱানে দেখিব পাৰিছে আৰু যে সিহঁতে খাবলৈ নাপাব গোটেই বছৰটো সেইটো ভগৱানে জানে সেইকাৰণে সি লেটাৰ এটা লিখিলে ভগৱানক যে মোক পইচা পঠাই দিয়ক 100 pesos so that মই ফিল্ডটোক আকৌ গোমধানটো শ্ব' কৰিব পাৰোঁ আৰু যেতিয়ালৈকে গোমধানটো ডাঙৰ হৈ নাযায় তেতিয়ালৈকে কিনি খাব লাগিব ঠিক আছে তাৰ কাৰণে পইচাটো ইউজ কৰিম বুলি ঠিক আছে। Question number 6, who read the letter and what did he do? কোনে লেটাৰটো পঢ়িলে চিঠিটো কোনে পঢ়িলে আৰু সি কি কৰিলে? The postmaster read the letter. কোনে পঢ়িছিলে? The postmaster যি ডাকঘৰত মানুহ আছিলে postmaster তেখেতে লেটাৰটো পঢ়িছিলে। After an initial laugh
ষ্টাৰ্টিঙত সি হাঁহিব ধৰিছিলে যে কোনোবাই এনেকুৱা ভগৱানক লিখিব পাৰে নেকি বা ভগৱানক কেনেকুৱা মই চিঠিটো পঠিয়াই দিম যদি এড্ৰেছে নাই ভগৱানৰ, তেনেধৰণে তেখেতে হাঁহিছিলে। কিন্তু he was moved by Lencho's deep faith, কিন্তু সি তাক একেবাৰে মনত বেলেগ এটা ভাৱনাটো আহিলে যে কোনোবা মানুহে ভগৱানৰ ওপৰত ইমান বেছিকে বিশ্বাস কৰিছে বুলি। তাক he was moved by Lencho's deep faith to keep that faith alive. He collected money from his employees. ঠিক আছে, এতিয়া পোষ্ট মাষ্টাৰে কি কৰিলে যে তাৰ বিশ্বাসটো ভগৱানৰ পৰা উৰি নাযাওক বুলি, গুচি নাযাওক বুলি সি কি কৰিলে পইচাটো কালেক্ট কৰিব ধৰিলে, ডনেশ্যন কৰিব ধৰিলে, নিজৰ ষ্টাফৰ পৰা, নিজৰ পাৰ্ট অফ হিজ চেলাৰী দিলে, তাৰপিছত ফ্ৰেণ্ডছৰ পৰা এজ এ চেৰিটি, এজ এন এক্ট অফ চেৰিটি বুলি সি কালেক্ট কৰিলে আৰু তাক পঠিয়াই দিলে। কিন্তু পইচাটো কিমান কালেক্ট কৰিব পাৰিলে? অনলি 70 পেছ'ছ। লেঞ্চয়ে বিচাৰিছিলে 100 পেছ'ছ, কিন্তু সিহঁতে অকল 70 পেছ'ছে গোটাব পাৰিলে, 30 পেছ'ছটো কম হৈ গ'ল তাৰে ওপৰত। Question number 7. Was Lencho surprised to find a letter for him with money in it? লেঞ্চয়ে যেতিয়া লেটাৰটো পালে আৰু পইচাটো তাৰ ভিতৰত আছিলে, সি কি ছাৰপ্ৰাইজ আছিলে নেকি? আচৰিত হৈ গৈছিলে নেকি মোক সঁচাকে ভগৱানে পঠিয়াইছে বুলি? নো। কিয়? লেঞ্চয়ে একদম খাটাং আছিলে যে ভগৱানে আছে, সি দেখিয়ে আছে আৰু সি পইচা পঠাবই মোক বুলি সি তেনেকুৱা বুলি ভাবিছিলে। ঠিক আছে, মানে আমাৰ নিচিনা যেনে আমি ভগৱানক পুজো, কিন্তু জানো যে ভগৱানক লেটাৰ লিখিলে ভগৱানে থৰি না পইচা পঠাব, মানে নহয়। কিন্তু লেঞ্চয়ে তেনেকুৱা নাভাবিছিলে। Lencho was not at all surprised to see the money because his confidence in God was absolute. সি ভগৱানৰ ওপৰত একেবাৰে বিশ্বাস কৰিছিলে যে পইচাটো সি পঠিয়াবহি বুলি। However, he became angry when he counted the money and found only 70 pesos instead of the 100 he had requested. যেতিয়া সি অকল 70 পেছ'ছটো পালে এনভলপৰ ভিতৰত, যেতিয়া 100টো নাপালে তেতিয়া সি খঙাই গ'ল, তাৰপিছত এংগ্ৰি হৈ গ'ল। Question number 8. Why did Lencho call the post office employees a bunch of crooks? এইটো inverted comma দেখিছা, সেইটো কিতাপৰ পৰা ফ্ৰেজটো লোৱা হৈছে, bunch of crooks. Lencho believed that God could not have made a mistake or not denied his request. এতিয়া লেঞ্চয়ে যেতিয়া পইচাটো এনভলপটো খোলে আৰু পইচাটো অকল 70 পেছ'ছ পায়, তেতিয়া সি এমপ্লয়িজ, যি ডাকঘৰৰ এমপ্লয়িজ আছে, সিহঁতক bunch of crooks বুলি কয়। আৰু bunch of crooks কিয় কোৱা হৈছিলে? কিয় লেঞ্চয়ে বিশ্বাস কৰিছিলে যে ভগৱানে মিষ্টেক কৰিব নোৱাৰে, গল্টি কৰিব নোৱাৰে যে 100 পেছ'ছৰ জেগাত অকল 70 পেছ'ছটো পঠিয়াব। আৰু সি বিশ্বাস কৰিছিলে যে ভগৱানে 100 পেছ'ছে তাক পঠিয়াইছে, কিন্তু সি ভাবিছিলে যে পোষ্ট অফিচৰ কৰ্মচাৰীয়ে তাৰ 30 পেছ'ছটো খাই দিলে বুলি। ঠিক আছে, therefore he suspected that the post office employees had stolen the missing 30 pesos. 30 পেছ'ছটো পোষ্ট অফিচৰ এমপ্লয়ে চুৰি কৰি ল'লে বুলি ভাবিছিলে। This is why he called them a bunch of crooks in his second letter. crooks মানে ঠগৰ দল। ঠিক আছে, এবাৰ তোমালোকৰ 1 মাৰ্ক OMR কুৱেশ্যনলৈ বাঢ়ি যাওঁ। OMR কুৱেশ্যন এণ্ড এনচাৰ, এইখিনি কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ এক্সামত, যেনেকৈ 2006ৰ যি এক্সামত আহিছিলে, 2005ত বা 2004ত, সেইখিনি ভিত্তি কৰি কিনে, ঠিক আছে, তাৰ ওপৰত এটা পেটাৰ্ণটো চাই কিনে কি ধৰণৰ প্ৰশ্নটো সোধা হৈছিলে এইটো তৈয়াৰ কৰা হৈছে। তোমালোকে 1 মাৰ্ক কুৱেশ্যন এইটো নোট ডাউন কৰি কিনে আৰামছে ফ'ল' কৰিবলৈ পাৰিবা আৰু এক্সামত ভাল নম্বৰটো পাবা ইয়াৰ পৰা। প্ৰথমটো কুৱেশ্যনটো চাই লওঁ। Where was Lencho's house located? লেঞ্চৰ হাউচটো ক'ত আছিলে, ঘৰটো ক'ত লোকেটেড আছিলে? Lencho's house was located on the crest of low hill in the valley. এইটো মনত থ'ব লাগিব, crest of low hill in the valley. ঠিক আছে। Question number 2. What was the only thing the earth needed according to Lencho? লেঞ্চৰ মতে পৃথিৱীক কি লাগি আছিলে? ঠিক আছে, the earth needed a downpour or at least a gentle shower. এটা বৰষুণৰ জৰুৰী আছিলে পৃথিৱীক, এজ পাৰ লেঞ্চৰ মতে। ঠিক আছে। Question number 3. What did Lencho compare the big drops to? ডাঙৰ যি টোপাল আছিলে বৰষুণৰ, লেঞ্চয়ে তাক কিহৰ লগত কম্পেয়াৰ কৰিলে? Lencho compared the big drops to 10 cent pieces. 10 চেণ্ট, যেনে ধৰি লোৱা 10 পইচা বা তেনেকুৱা। ঠিক আছে, তেনেকুৱা বুলি ভাবিলে এটা বৰষুণৰ টোপালক, ডাঙৰ টোপালক। What covered the field after the hailstorm? যেতিয়া শিল বৃষ্টিটো হৈ গৈছিলে তেতিয়া ফিল্ডটো কেনেকৈ কাভাৰ কৰিলে, কেনেকৈ ঢাকি দিছিলে, সেইটো সুধিছে। The field was covered with white hail. ঠিক আছে, যি শিল আছিলে ওপৰৰ পৰা পৰা, সেইটো বগা ৰঙৰ থাকে, বৰফৰ টুকুৰা নিচিনা। ঠিক আছে, সেইটো দি গোটেই ফিল্ডটো ঢাকি দিছিলে। লুকিং এজ ইফ ইট ৱাৰ কাভাৰ্ড উইথ চল্ট, এনেকুৱা লাগি আছিলে যেনে নিমখে গোটেই ফিল্ডটো, খেতিটো ঢাকি দিছে বুলি। Question number 5. What did Lencho's soul feel with after the storm? যেতিয়া ষ্টৰ্মটো ৰখি গৈছিলে, যেতিয়া শিল বৃষ্টিটো ৰখি গৈছিলে, তেতিয়া লেঞ্চৰ মনটো কেনেকুৱা ফিল কৰি আছিলে? Lencho's soul was filled with sadness because his crops were completely destroyed. তাৰ ক্ৰপটো কমপ্লিটলি ধ্বংস হৈ গৈছিলে, সেইকাৰণে তাক বেয়া লাগি আছিলে মনত।
Question number 6. Who did Lencho have unwavering faith in? Lenchor কাৰ ওপৰত একেবাৰে অটল বিশ্বাসটো আছিলে? Lencho had deep and unwavering faith in God. ভগৱানৰ ওপৰত আছিলে। Question number 7. How much money did the postmaster manage to collect for Lencho? Lenchor কাৰণে postmaster কিমান পইচাটো গোটাব পাৰিলে? The postmaster managed to collect 70 pesos. Question number 8. Why did the postmaster sign the letter God? লেটাৰৰ ওপৰত পোষ্টমাষ্টাৰে নিজৰ নামটো নিলিখি কিনে ভগৱানৰ নামটো কিয় লিখিলে? সি গড বুলি কিয় সাইন কৰিলে? He signed it God so that Lencho's faith in God would not be shaken. পোষ্টমাষ্টাৰৰ প্লানটো এনেধৰণে আছিলে যে লেঞ্চয়ে যেতিয়া লেটাৰটো পায় তেতিয়া সি ভাবক যে ভগৱানেহে তাক 70 পেছছটো পঠিয়াইছে বুলি। ঠিক আছে, 100টো সিহঁতে গোটাব নোৱাৰিলে, সেইকাৰণে 70 পেছছটো গোটাই কিনে তাত ঢালি দিলে আৰু সিহঁতে প্লান কৰিলে যে লেঞ্চয়ে ভাবক ভগৱানে তাক পঠিয়াইছে লেটাৰটো বুলি। Question number 9. How did Lencho react when he counted the money? যেতিয়া লেঞ্চয়ে পইচাটো গিনতি কৰিলে তেতিয়া সি কেনেধৰণে ৰিয়েক্ট কৰিলে? Lencho became very angry because he found 30 pesos less than what he had asked for. লেঞ্চয়ে যেতিয়া এনভেলপটো খুলিলে আৰু তাত থকা পইচাটো গিনতি কৰিবলৈ ধৰিলে তেতিয়া গন্তি কৰোঁতে 30 পেছছটো কম হৈ যায়, অকল 70 পেছছ থাকে। সেইকাৰণে সি একেবাৰে খঙাই গ'ল যে ভগৱানে এইটো মিষ্টেক কৰিব নোৱাৰিলে হ'লে এইটো পোষ্ট অফিচৰ এমপ্লয়ীয়ে চুৰি কৰিছে বুলি। ঠিক আছে, লাষ্ট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী লেটাৰ টু গড? লেটাৰ টু গডৰ ৰাইটাৰটো কোন হয়, লেখকটো কোন হয়? দ্য ষ্টৰী ইজ ৰিটেন বাই G.L. Fuentes. আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কামত আহিব। এইটো বা যিকোনো বিষয়ৰ PDF নোটছৰ বাবে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি অনুৰোধ জনাওক। যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।